আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আগবঢ়োৱা হৈছে লাইভ ফোন ইন অনুষ্ঠান নিৰ্বাচনী প্ৰেক্ষাপট। আজি আমাৰ ষ্টুডিঅ'ত সমল ব্যক্তিৰূপে উপস্থিত আছে ৰাজ্যিক নিৰ্বাচন বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া দেৱপ্ৰসাদ মিশ্ৰ আৰু যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়া। শ্ৰোতাসকলক আমাৰ ফোন নম্বৰটো কৈ দিছো 0361-266-2325 আৰু 0361-266-1876 এই দুটি নম্বৰলৈ ফোন কৰি আপোনালোকে আমাৰ সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানৱ প্ৰতিম শৰ্মা। ধন্যবাদ। আমি সমূহ শ্ৰোতাকে বিশেষ নিৰ্বাচনী দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি আজি প্ৰধানকৈ আলোচনা কৰিম ভোটাৰ তালিকা আৰু বৰ্তমান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰশিক্ষণৰ বাবে মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আমি দুয়োগৰাকী সমল ব্যক্তি শ্ৰীযুত মিশ্ৰ ডাঙৰীয়া আৰু শ্ৰীযুত চহৰীয়া ডাঙৰীয়াক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি শ্ৰীযুত চহৰীয়া ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, যিহেতু আমি পূৰ্বেও আলোচনা কৰিছিলোঁ ভোটাৰ তালিকা সন্দৰ্ভত। যদি আমি জানিব বিচাৰোঁ, মোৰ বোধেৰে এটা সৰু বিষয়, কিন্তু আপুনি জনাব ইয়াৰ গুৰুত্ব কিমান, যে ভোটাৰ তালিকা ইলেক্টৰেল ৰোল, এই ভোটাৰ তালিকাৰ গুৰুত্ব কি? ভোটাৰ তালিকাৰ গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত অপৰিসীম গুৰুত্ব, কাৰণ ভোটাৰসকলৰ নাম য'ত সন্নিৱিষ্ট থাকে সেই তালিকাখনেই হ'ল ভোটাৰ তালিকা বা ইলেক্টৰেল ৰোল। আমাৰ অসম বিধানসভাৰ 126টা সমষ্টিত আজি তাৰিখত 33,530টা ভোটকেন্দ্ৰ আছে। এই প্ৰতিটো ভোটকেন্দ্ৰৰে এখন ভোটাৰ তালিকা আছে, ইলেক্টৰেল ৰোল। আৰু আমাৰ শ্ৰোতাসকলে জানে যে এই ভোটাৰ তালিকাখন হ'ল ফটোযুক্ত ভোটাৰ তালিকা, অৰ্থাৎ ভোটাৰসকলৰ তাত ফটো থকাটো প্ৰয়োজনীয়। কিন্তু এইখিনিতে মই ক'ব লাগিব যে আমাৰ আজিৰ তাৰিখত ভোটাৰ তালিকাত ফটো আছে 99.53%, তাৰমানে 0.47% মানুহৰ ফটো নাই। এই নোহোৱাৰ কাৰণ বিভিন্ন ধৰণৰ থাকে। এতিয়া কথা হ'ল যে ভোটাৰ তালিকা আমাৰ যিটো বিশেষ সংক্ষিপ্ত শুধৰণি 2021 চনৰ, ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত আমি যিটো কণ্টিনিউৱাছ আপডেশ্যন বুলি কওঁ, ভোটাৰ তালিকাত নাম সংযোজন হৈ থাকে। এইবাৰ আমাৰ অসমত 3টা ফেজত ইলেকশ্যন হ'ব আৰু 3টা ফেজৰে মনোনয়ন পত্ৰৰ দাখিলৰ এটা শেষ দিন থাকে। সেই শেষ দিনাখন আমাৰ ভোটাৰ তালিকাখন আমি আমাৰ ইলেক্টৰেল লেংগুৱেজত আমি ফ্ৰিজ কৰা বুলি কওঁ। আমি তাৰপিছত তাৰমানে নতুনকৈ নাম সংযোজন হ'ব নোৱাৰে। তাৰপিছত সেই সংযোজন তালিকা ওলাই ভোটাৰৰ তালিকা, আৰু যিখন আমাৰ মাদাৰ ৰোল অৰিজিনেল ভোটাৰ তালিকাৰ লগত সেইখিনি সংযোজন হয়, আৰু সেইখন ভোটাৰ তালিকা আমাৰ আগন্তুক নিৰ্বাচনৰ কাৰণে আমি ব্যৱহাৰ কৰিম। আজি মই মাত্ৰ এটা সংক্ষিপ্ত বিৱৰণী দিবৰ কাৰণে কওঁ যে আমাৰ অসমত টোটেল পপুলেশ্যন জনসংখ্যা হ'ল 3,61,43,559। তাৰ ভিতৰত পুৰুষ আৰু মহিলা 1,84,99,593 গৰাকী হ'ল পুৰুষ আৰু 1,76,43,966 জন গৰাকী হ'ল মহিলা। ইয়াৰ বিপৰীতে আমাৰ ভোটাৰ তালিকাত 2,29,92,505 জন। মহিলা হ'ল 1,16,57,366 গৰাকী আৰু ফিমেল হ'ল 1,13,35,129 গৰাকী। এই কথাখিনি গুৰুত্ব এইটোৱেই যে আমি যদি চাওঁ আমাৰ জনসংখ্যাৰ যিটো ছেক্স ৰেচিঅ', পুৰুষৰ বিপৰীতে মহিলা কিমান আছে, এইটো হ'ল 954 মানে 1000। আৰু কিন্তু আমাৰ ভোটাৰ তালিকাত আছে 972 গৰাকী। আৰু এইখিনিতে প্ৰয়োজনীয়
উল্লেখ কৰাটো যে যোৱা বছৰৰ যিটো শুধৰণি আছিলে ভোটাৰ তালিকাৰ তাৰ তুলনাত তেতিয়া আছিলে 962 অৰ্থাৎ 10% আমাৰ বৃদ্ধি পাইছে এইটো এটা ভোটাৰ তালিকাৰ কাৰণে শুভ লক্ষণ এইখিনিতে ক'ব পাৰি যে ভোটাৰ তালিকাৰ আমি হেল্থ বুলি কোৱা হেল্থ অফ ভোটাৰ মানে হেল্থ অফ ইলেক্ট্ৰল ৰোল ভোটাৰ তালিকাৰো আমি যেতিয়া স্বাস্থ্যৰ কথা কওঁ যে এখন বিশুদ্ধ ভোটাৰ তালিকা আমি কি বুজাওঁ মই বাৰু সময় আমি এই বিষয়ে কথা পাতিম এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হয় হেল্ল' হয় আপোনাৰ পৰিচয়টো দিয়ক আৰু প্ৰশ্নটো স্যাৰ নমস্কাৰ মোৰ ঘৰ স্যাৰ একচুয়ালি ৰহা সমষ্টিত হয় কিন্তু মই এতিয়া বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত আছে হয় আপোনাৰ প্ৰশ্নটো সোধক প্ৰশ্ন মানে কি 1 তাৰিখে আমাৰ ইলেকশ্যন আছে হয় কিন্তু সেইদিনাখন মই মানে কি মোৰ ইমাৰ্জেঞ্চি কাম এটাৰ কাৰণে মই যাব নোৱাৰিম মানে মোৰ ভোটটো দিয়া বিৰাট ইচ্ছা আছে উৎপল বনিয়াক হয় আমি প্ৰশ্ন তেখেতে মানে এই বিষয়ে জানিব বিচাৰিছে তেখেতে যদি যাব নোৱাৰে ভোটদান কৰিব পাৰিব নেকি তেখেত আপুনি বাৰু কিবা কৰ্মৰ লগত জড়িত নেকি তেখেতৰ সংযোগ ফোন বিচ্ছিন্ন হ'ল সম্ভৱ তেখেত গুৱাহাটীত কৰ্মসূত্ৰে আছে হয় কিন্তু তেখেত ৰহাৰ বাসিন্দা তেখেতে কৰ্মসূত্ৰে কথাটো এনেকুৱা হ'ল তেখেতে যদি নিৰ্বাচন প্ৰক্ৰিয়াটোৰ লগত জড়িত এজন চৰকাৰী কৰ্মচাৰী বা বিষয়া তেতিয়াহ'লে তেখেতক আমি যিটো ইলেকশ্যন ডিউটি চাৰ্টিফিকেট বা তেওঁক তাৰ জৰিয়তে আমি ভোট দিয়াৰ ব্যৱস্থা কৰোঁ পোষ্টেল বেলটৰ ব্যৱস্থা তাত থাকিব কিন্তু যদি তাৰ প্ৰক্ৰিয়াৰ বাহিৰত তেখেতে আছে তেতিয়াহ'লে তেখেতক আমি আহ্বান জনাম যে সেই দিনটো তেখেতে তেখেতৰ সমষ্টিলৈ গৈ ভোট দিয়াৰ কাৰণে নিশ্চয় চেষ্টা কৰিব লাগে হয় আমি এই বিষয়ে কথা পাতিম আমি শ্ৰীযুত মিশ্ৰ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ আপুনি স্বয়ং বিভিন্ন ৰাজ্যখনৰ বিভিন্ন পদবীত পূৰ্বে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰি আছে মাজুলীত আপুনি কিছুদিন পূৰ্বলৈকে মাজুলীতে আছিলে আমি এতিয়া প্ৰশিক্ষণৰ বিষয়ে যদি কথা পাতোঁ বৰ্তমান কাৰণ প্ৰশিক্ষণৰ নিৰ্বাচনত পূৰ্বে নিৰ্বাচনৰ সময়ত অতি প্ৰয়োজনীয় দিশ বৰ্তমান প্ৰশিক্ষণৰ কি পৰ্যায়ত আছে ধন্যবাদ মানস আৰু এই সুযোগতে মই শ্ৰোতা বন্ধু বান্ধৱী সকলোলৈ মই শ্ৰদ্ধা জনাইছোঁ মোৰ ব্যক্তিগত তৰফৰ পৰা আৰু বিভাগৰ তৰফৰ পৰা আমাৰ ইতিমধ্যে লক্ষীনন্দনে বৰ সুন্দৰকৈ কৈছে যে আমাৰ গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোৰ কেনেধৰণৰ তাৎপৰ্য আৰু কেনেধৰণৰ তাৰ আমাৰ কিমান ভোটাৰ আছে কি ধৰণে তেখেতসকলক ইতিমধ্যে আপডেশ্যন কৰিছে ভোটাৰ তালিকা সংশোধনী হৈছে আৰু এইটো কথাও তেখেতে কৈছে যে অসমত সৰ্বমুঠ ৩৩,৫৩০ পলিং ষ্টেচনছ আছে গতিকে ইমান পলিং ষ্টেচনত যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাইজে গতিকে আমি তাৰ সমানুপাতিকভাৱে আমি আমাৰ পলিং পাৰ্চনেল বুলি যিটো কয় আমি আমাৰ বিষয়া কৰ্মচাৰীক আমি নিয়োজিত কৰিব লাগিব আৰু প্ৰশিক্ষণ বোলা বস্তুটো এনেকুৱা যে প্ৰশিক্ষণ আৰু শিক্ষণৰ মাজত এটা পাৰ্থক্য এইটোৱে যে আমি গোটেই জীৱনটোৱে শিক্ষা গ্ৰহণ কৰোঁ কিন্তু প্ৰশিক্ষণৰ তাৎপৰ্যটো এইটোৱে যে মই আজি যিটো প্ৰশিক্ষণ কাৰ্যসূচীত শিকিম কাইলৈ তাক মই তাৎক্ষণিকভাৱে তাক প্ৰয়োগ কৰাৰ প্ৰয়োজন হৈ পৰিব গতিকে নিৰ্বাচন বিধিটো এনেকুৱা যে নিৰ্বাচন বিধি বা প্ৰয়োগ যিখিনি আছে সেইখিনি আমি যিধৰণে আমি শিকিয়ে তাৎক্ষণিকভাৱে তাক আমি কামত লগাব পাৰিব লাগিব গতিকে সেই উদ্দেশ্যটো আগত ৰাখি বিভিন্ন ধৰণে নিৰ্বাচন আয়োগৰ পৰা আমাৰ আচলতে এই প্ৰশিক্ষণ কাৰ্যসূচীটো আগুৱাই লৈ যাবলৈ কিছু আমাক নিৰ্দেশনা দিয়া আছে আৰু এই নিৰ্দেশনা মতে আমি এতিয়া কেৱল যদি আমি এই গোটেই অসম জোৰা যি নিৰ্বাচন এই নিৰ্বাচনত যদি আমি তাৰ যিসকল ব্যক্তি ইয়াত ইনভলভ হৈ থাকিব মানে যিসকল আমাৰ কৰ্মচাৰী আৰু বিষয়া নিয়োজিত হৈ থাকিব তাৰ সংখ্যাটো হৈছে 2,41,269 গৰাকী এতিয়া এই 2,41,269 গৰাকী বিষয়া কৰ্মচাৰীৰ ভিতৰত কোন কোন আছে তেখেতসকল হ'ল যাক আমি পলিং পাৰ্চনেল বুলি কওঁ আৰু পলিং পাৰ্চনেল এই অলপ আগতে ক'লোঁ যে আমাৰ 33,530 আমাৰ পলিং ষ্টেচন আছে আমি প্ৰতিটো পলিং ষ্টেচনতে যদি আমি প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰ আৰু তাৰ লগতে আমি ৰিজাৰ্ভতো আমাৰ এটা বিধি অনুসৰি
আমি কিছু ব্যক্তিক আমি ৰাখি থোৱা হয় তেনেকৈ যদি আমি এটা হিচাপ কৰোঁ কেৱল পলিং পাৰ্চনেলৰে হিচাপটো হ'ল গোটেই সমগ্ৰ অসম জুৰি 1,67,650 গৰাকী ইয়াৰ উপৰি তেখেতসকলক ট্ৰেইনিং দিবলগীয়া প্ৰশিক্ষকসকল আছে বিভিন্ন পৰ্যায়ৰ প্ৰশিক্ষক আৰু আপোনালোকে নিশ্চয় জানে যে এই নিৰ্বাচনটোত আগৰ যিটো ব্যৱস্থা আছিল তাতকৈ ব্যৱস্থাৰ উন্নীতকৰণ হৈছে ব্যৱস্থাৰ সালসলনি হৈছে যথেষ্ট এতিয়া আমাৰ যিটো ICT বুলি কয় ICT এপ্লিকেশ্যনছ যে আমাৰ ডিজিটেল মাধ্যমত আজিকালি বহু ধৰণৰ প্ৰয়োগ আহি পৰিছে মোবাইল এপ্লিকেশ্যনছৰ সময় আহিছে গতিকে এই সকলোতো আমি সেই IT ছেক্টৰটো তাত প্ৰতিখন জিলাত প্ৰতিটো পলিং ষ্টেচনত প্ৰতিটো ৰিটাৰ্নিং অফিচাৰ এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ সহায় কৰাকৈ আৰু এই পদ্ধতিটো সুন্দৰকৈ যাতে নিয়াৰিকৈ লৈ যাব পাৰি যাতে কেৱল ভোট গ্ৰহণ ব্যৱস্থাটোৱে নহয় ভোট গ্ৰহণ ব্যৱস্থাৰ লগতে সেই ব্যৱস্থাৰ ৰিপৰ্টিং বা সময় অনুযায়ী তাক খবৰ দিয়া যিটো খবৰ আমি যোগান ধৰাটো তাৰ ক্ষেত্ৰত আমাৰ কিছু ব্যক্তি আছে যিসকল ব্যক্তিকো আমি প্ৰশিক্ষণ দিব লাগে আজিৰ ডেটত মই পিছত আৰু বিস্তাৰভাৱে ক'ম বাৰু আজিৰ ডেটত আমি আজিৰ দিনটোৰ শেষত আমি 1,45,754 গৰাকী ব্যক্তিক আমি ইতিমধ্যে প্ৰশিক্ষণ দিছোঁ আৰু প্ৰশিক্ষণটো যদি আমি তাৰ এটা যদি আমি তাৰ যদি পাৰ্চেণ্টেজ এটা যদি উলিয়াওঁ তেতিয়াহ'লে সেইটো হ'ব 60.4%। আৰু ইতিমধ্যে যিটো ফেজ 1 যিটো আমাৰ 47টা কনষ্টিটুৱেঞ্চি আমাৰ ফেজ 1ত আছে আপোনালোকে জানে আৰু তাত যদি আমি চাওঁ তেতিয়াহ'লে আমি প্ৰায় তাতো 62% আমি ইতিমধ্যে ব্যক্তিক আৰু ইতিমধ্যে প্ৰশিক্ষণ দি সমাপন কৰিছোঁ আমি এই বিষয়ে কথা পাতিম আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ মই শ্ৰী ৰত্নেশ্বৰ কলিতাই কৈছোঁ আদৰ্শ গাঁও 1 নম্বৰ আমতলা হয় পোষ্ট অফিচ কুকুৰমাৰা পলাকবাৰী সমষ্টি জিলা কামৰূপ উত্তম ভাৰতবৰ্ষ মানে আপোনালোকক অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰ আৰু দূৰদৰ্শন চেণ্টাৰৰ শুভেচ্ছা যাচিছোঁ আমাৰ সমষ্টিত আজি বৰ্তমান ডক্টৰ কমলা কলিতাক মানে AGPৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিলে বিজেপি চৰকাৰে সেইটো হকে আমি সুখী ধন্যবাদ আপোনালোকক আৰু মাননীয় নৰেন্দ্ৰ মোদী মহাশয়কো ধন্যবাদ আৰু সৰ্বানন্দ সোণোৱাল ছাৰকো ধন্যবাদ আমি তেওঁলোকে জিজিম আৰু জয় জয় কৰিমে এইটোৱে আপোনালোকক অৱগত কৰিছোঁ ছাৰ তেখেতৰ এই বিষয়ত প্ৰশ্ন সুধিব লগা নাছিলে বাৰু এতিয়া আমি ভোটদাতাৰ তালিকাৰ বিষয়ে আন এক প্ৰসংগলৈ যাব বিচাৰিছোঁ এই প্ৰশ্নটো আমাৰ পূৰ্বে উত্থাপিত হৈছিলে যে ধৰক এগৰাকী ব্যক্তিয়ে অ'ড এটা সমষ্টিৰ পৰা নাম সলনি কৰিব বিচাৰে ভোটদাতাৰ তালিকাত ধৰক উদাহৰণস্বৰূপে পূব গুৱাহাটী সমষ্টিৰ এগৰাকী ব্যক্তিৰ নাম পূব গুৱাহাটী সমষ্টিত আছে তেখেতে অন্য এটা সমষ্টিলৈ নাম সলনি কৰিব পাৰে আজিৰ তাৰিখত এয়া সম্ভৱনে আজিৰ তাৰিখত সেইটো সম্ভৱপৰ নহ'ব এইটো কাৰণে যে আমাৰ ভাৰতীয় নিৰ্বাচনী আয়োগ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আমি ইনষ্ট্ৰাকশ্যনছ বা তেখেতসকলৰ যিখিনি নিৰ্দেশনা সেই নিৰ্দেশনা মতে আমি গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰিব লাগে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত এটা নিৰ্দেশনা হ'ল এইটো যে আমাৰ এবাৰ অসম বিধানসভাৰ যিটো 3টা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰত্যেকটো পৰ্যায়ৰ লগত আমি জানো যে মনোনয়ন পত্ৰৰ দাখিল কৰাৰ এটা আৰম্ভণি দিন থাকে আৰু এটা শেষ দিন থাকে আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ যিটো শেষ দিন সেই দিনটোত আচলতে আমি ভোটাৰ তালিকাত নাম সংযোজন কৰা প্ৰক্ৰিয়াটো আমি সমাপ্ত কৰোঁ তাৰপিছত নাম আৰু আমি সংযোজন কৰিব নোৱাৰোঁ এইটো কাৰণেই নোৱাৰোঁ কাৰণ ভোটাৰ তালিকাখন যেতিয়া আমি ছপা কৰিব লাগিব তেতিয়া ভোটাৰৰ সংখ্যাটো তাত নিৰ্দিষ্ট হ'ব লাগিব সেই নিৰ্দিষ্টকৰণ কৰিবৰ কাৰণে আমি সংযোজন প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগিব সেই প্ৰক্ৰিয়াটো কেতিয়া বন্ধ কৰোঁ আমি মনোনয়ন পত্ৰ দাখিলৰ শেষ দিনাখন আৰু মনোনয়ন পত্ৰ দাখিলৰ শেষ দিনাখনৰ পৰা পিছুৱাই পেলাই 10 দিন যদি আমি আহোঁ তেতিয়া সেই 10 দিনৰ আৰম্ভণিৰ দিনাখনলৈকে আমি যিকোনো নতুন ফৰ্ম আমি গ্ৰহণ কৰিব পাৰোঁ কিন্তু আমি সেই ফৰ্মখন বা সেই প্ৰপত্ৰখন আমি
এটা পদ্ধতি প্ৰণালীবদ্ধ পদ্ধতিৰ মাজেৰে গৈ আমি সেইখন গ্ৰহণ কৰিম নে আমি সেইখন নাকচ কৰিম, সেই প্ৰক্ৰিয়াটো আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ। এইটো কাৰণে নোৱাৰোঁ, এটা বিধিগত কথা আছে যে যিকোনো এখন প্ৰপত্ৰ নাম সংযোজনৰ কাৰণে বা শুধৰণিৰ কাৰণে বা আপুনি কোৱা ধৰণে স্থানান্তৰকৰণ কৰিবৰ কাৰণে 7 দিনৰ এটা ন'টিছ পিৰিয়ড ভোটাৰজনক দিব লাগে। সেই ন'টিছ পিৰিয়ডটোৰ লগত আৰু 3 দিন এটা প্ৰিপেৰেটৰী সময় থাকে, টোটেল 10 ডেইজ। গতিকে সেইকাৰণে কথাটো এনেকুৱা যে আজিৰ তাৰিখত সেই কামখিনি কৰিব পৰা সময়সীমাটো উকলি গৈছে। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল', হয় হয়, আপোনাৰ প্ৰশ্নটো সোধক। হয়, মই দিলীপ ডেকাই ক'লো দলংঘাটৰ পৰা। হয় ছাৰ নমস্কাৰ। নমস্কাৰ। কথাটো হ'ল মানে মই মোৰ ভোটৰ লিষ্টত নামটো মই কাৰেকশ্যন কৰিছিলোঁ, মোৰ ভাইটিৰো কাৰেকশ্যন কৰিবলগীয়া হৈছে। গতিকে এতিয়া কাৰেকশ্যন কৰাৰ পিছত আজি 6 মাহমান আগতে কৰিছোঁ DLOৰ অনলাইনত। হয়, কিন্তু এতিয়া আগৰ যিখন ভুল মানে ভোটৰ ID কাৰ্ড, সেই মানে নতুনকৈ শুদ্ধকৈ কাৰ্ডখন পোৱা নাই আমি এতিয়ালৈ। এতিয়া কাৰ্ডখন কেতিয়া পাম আমি, শুদ্ধ কাৰ্ডখন? আৰু দ্বিতীয়তে ছাৰ, আমাৰ ইয়াত মানে বিসংগতি হৈছে। কাৰোবাৰ নামৰ ঠাইত কাৰোবাৰ আছে, কাৰোবাৰ বানান ভুল আছে, কাৰোবাৰ নামটোৱে ভুলকে আছে, এনেকুৱা হৈ আছে। কিছুমানে কাৰেকশ্যন কৰিছে, ময়ো কাৰেকশ্যন কৰিছোঁ। এতিয়া শুদ্ধ ৰূপত মানে মই ভোটৰ কাৰ্ডখন পোৱা নাই, ভোটাৰ ID। গতিকে আপুনি এপিকৰ কথাটো কৈছে, ফটোযুক্ত যিখন আপোনাৰ পৰিচয় পত্ৰ, আপুনি এপিকৰ কথাটো কৈছে। আপোনাৰ এপিক আছিল, কিন্তু আপোনাৰ নামটো শুধৰণি কৰাৰ পিছত আপোনাৰ আকৌ শুদ্ধ এপিকখন আপুনি কেতিয়া পাব সেইটো সুধিছে। ইতিমধ্যে আমি আপোনাক লগতে সকলো শ্ৰোতাকে আমি জনাব খুজিছোঁ যে ইতিমধ্যে আমাৰ 8 লক্ষতকৈও বেছি এইবাৰ নতুন ভোটাৰক আমাৰ অসমৰ সকলো জিলাতে আমি নতুনকৈ এপিক এইবাৰ বিতৰণ কৰিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো আমি যোৱা এমাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিছোঁ। দ্বিতীয় কথা হ'ল, এইখিনি হ'ল নতুন ভোটাৰ। ইয়াৰ লগতে আপোনাৰ দৰে আৰু বহুত ভোটাৰ আছে যিসকলৰ নাম ভুলকৈ আছিল ভোটাৰ তালিকাত। বিভিন্ন ধৰণৰ ভুল, আকাৰ ৰিকাৰ ভুল, বয়সটো ভুল হৈ আছে, পুৰুষটো মহিলা হৈ আছে। তাৰ কাৰণ বিভিন্ন থাকে, মই কাৰণসমূহলৈ নাযাওঁ। কিন্তু সেই নতুন এপিকখন আপুনি পাব। আমাৰ ছপা হৈ ইতিমধ্যে ট্ৰেঞ্জিটত আছে, আহি আছে। আৰু সেইখিনিও এপিক আমাৰ ইলেকশ্যনৰ আগেয়ে আমাৰ যিসকল বুথ লেভেল পৰ্যায়ৰ বিষয়া থাকে, ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়া, তেখেতসকলে নিয়ম অনুসাৰে আপোনালোকক ঘৰত গৈ সেইখন বিতৰণ কৰিব লাগে। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল', নমস্কাৰ ছাৰ। হয় নমস্কাৰ, আপোনাৰ পৰিচয় দিয়ক। মই অমৰজ্যোতি বৈশ্য কৈছোঁ। হয়, শোণিতপুৰ জিলাৰ পৰা। হয় বৈশ্য ডাঙৰীয়া, নমস্কাৰ। মই আপোনাৰ নিৰ্বাচনী থাৰ্ড পলিং অফিচাৰ হিচাপে দিছে মোক, শিক্ষক হৈ মই এইটো আপোনাৰ ঢেকিয়াজুলি ব্লকত মই কাম কৰোঁ। এতিয়া কথাটো হ'ল, মোৰ আজি মানে কেনেকুৱা হৈছে, আগৰ পৰা মই হাই ব্লাড প্ৰেছাৰ আৰু এইফালে কলেষ্ট্ৰলৰ প্ৰব্লেমত ভুগি আছিলোঁ। কিন্তু আজি মানে 10 দিন মানৰ পৰা মানে নতুনকৈ মূৰ ঘূৰণি সমস্যা এটা দেখা দিছে। আজি আছিলে তেজপুৰ কলেজত ট্ৰেইনিং, সেইটো লৈ আহিলোঁ। এতিয়া কথাটো হ'ল, আকৌ নেক্সট ট্ৰেইনিং বা নিৰ্বাচনী কামত জড়িত মানে অলপমান শংকা হৈছে মানে মোৰ। কেনেকুৱা হয়, অকণমান যদি বাছত অহা যোৱা কৰোঁ বা অকণমান দৌৰা-দৌৰি কৰোঁ, ৰ'দত থাকোঁ, মূৰটো ঘূৰাই দিয়ে। এতিয়া মই ডক্তৰক দেখুৱাবৰ কাৰণে সেনেকৈ ছুটিও পোৱা নাই, কাৰণ ছুটি নিদিয়ে বৰ্তমান ইলেকশ্যনৰ টাইমত। আপুনি সঠিক ঠাইতে আজি প্ৰশ্নটো উত্থাপন কৰিছে। ছাৰ আছে, আজি আপোনাক শংকা দূৰ কৰিব শ্ৰীযুত মিশ্ৰ ডাঙৰীয়া। বৈশ্য ডাঙৰীয়া, আপোনাৰ শংকাটো আমি বুজি পাইছোঁ। কিন্তু কথাটো এনেকুৱা হ'ব যে নিৰ্বাচনৰ যিটো দায়িত্ব, চৰকাৰত যেতিয়া আমি কাম কৰোঁ, গতিকে আমাৰ নিৰ্বাচনৰ প্ৰতি আমাৰ এটা সামগ্ৰিক দায়িত্ব থাকে। আৰু যেনেকৈ ধৰক আমি বিভিন্ন ধৰণৰ অধিকাৰ যেনেকৈ আমি পাওঁ, তেনেকৈ আমাৰ ৰাষ্ট্ৰখনৰ প্ৰতি, আমাৰ ৰাজ্যখনৰ প্ৰতি, আমাৰ ৰাজ্যৰ প্ৰতিও আমাৰ দায়িত্ব থাকে। গতিকে আপোনাৰ নিজৰ যি ব্যক্তিগত অসুবিধা হৈছে, শাৰীৰিক অসুবিধা, তাৰ যদি আপুনি বিশেষভাৱে আপুনি অসুস্থ, তেতিয়াহ'লে নিশ্চয় তাৰ সেইটো বিচাৰাধীন হ'ব। আপুনি উপযুক্ত
স্থানত গৈ বিষয়াক লগ ধৰি আপোনাৰ যদি প্ৰতিবেদনখন দাখিল কৰে তথ্য সহকাৰে নিশ্চয় বিচাৰাধীন হ'ব। কিন্তু মই আপোনাক অনুৰোধ কৰিম যে আপুনি যদি আপোনাৰ অৱশ্যে মইতো বিশেষজ্ঞ নহয়, গতিকে আপোনাৰ মাত কথাৰ পৰা মই হয়তো নিশ্চয় ক'ব নোৱাৰিম আপোনাৰ শাৰীৰিক অসুবিধা কি আছে, কিন্তু আপুনি যদি পাৰে তেতিয়াহ'লে এইটো আপোনাৰ এটা দায়িত্বৰ ভিতৰতে বুলি ধৰি লৈ আপুনি কৰি গ'লে আমি সুখী হ'ম। আৰু যদি অগত্যাই যদি আপুনি নোৱাৰে তেতিয়াহ'লে আপুনি তথ্যসহ আপুনি বিষয়াৰ সন্মুখত দাখিল হওক, আপোনাৰ প্ৰতিবেদন দিয়ক, নিশ্চয় শুনিব। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল'। হয়, নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা ক'লে? হয়। যিবিলাক আছে এই ব্যক্তিবিলাক মানে ডিলেট কৰাৰ ব্যৱস্থাটো বৰ ঠিক দেখা নাই, কাৰণ আজিকালি অনলাইনত হ'ল সকলোবিলাক। এতিয়া কথা হ'ল, শুনি আছে? হয় হয়, শুনি আছোঁ, শুনি আছোঁ। এতিয়া অনলাইন কৰোঁতে যে মৃত ব্যক্তিজনক অনলাইন কোনে কৰিব? কাৰণ অনলাইন কৰোঁতে আমাৰ মোটামুটি 50 টকা এটা খৰচ হয়। গতিকে ঘৰৰ মানুহেও নকৰে, BLO বিলাকেও খৰচ কৰিব নোৱাৰে। এইটো এটা প্ৰশ্ন। আৰু দ্বিতীয়তে হ'ল, আমাৰ বাৰে বাৰে নতুন ভোটাৰবিলাকে অনলাইন কৰে, কিন্তু 3-4 বাৰ পিছতো তাৰমানে তেওঁলোকৰ নামবিলাক উঠাব পৰা নাই। সেইটো এটা সমস্যা হৈ আছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? হয় হয়, দুটা প্ৰশ্ন তেখেতৰ। আপোনাৰ প্ৰথম প্ৰশ্নটো হ'ল যে ভোটাৰ তালিকাত যিবিলাক মানুহৰ নাম ডিলিশ্যন কৰা হয়, ডিলিশ্যন শব্দটো কৈছে আপুনি। গতিকে আপোনাৰ অকণমান এই ক্ষেত্ৰত ভোটাৰ তালিকাৰ ক্ষেত্ৰত আপোনাৰ জ্ঞান আছে বুলি আমি ধৰি লৈছোঁ, কাৰণ ডিলিশ্যন শব্দটো এটা টেকনিকেল ৱৰ্ড ভোটাৰ তালিকাৰ ক্ষেত্ৰত। তথাপি মই কথাটো কওঁ, ডিলিশ্যনটো অনলাইন, অৰ্থাৎ ডিলিশ্যন কৰিবৰ কাৰণে প্ৰক্ৰিয়াটো কি? আমাৰ যিবিলাক প্ৰপত্ৰ আছে ভোটাৰ তালিকাৰ লগত জড়িত, আমি প্ৰপত্ৰ নম্বৰ 7-7ৰ দুটা কথা আছে, যে এখন ভোটাৰ তালিকাত এজন মানুহৰ নাম থাকিব নালাগে। তাৰ অৰ্ডিনেৰী ৰেচিডেণ্ট নহয়, তেওঁৰ নামটো মই আপত্তি কৰিছোঁ থাকিব নালাগে। মই অবজেক্টৰ, মই আপত্তিকাৰী, ময়ো 7 নম্বৰ ফৰ্মখন ফিল আপ কৰিব পাৰোঁ। দ্বিতীয় কথা, মই নিজেই 7 নম্বৰ ফৰ্মখন ফিল আপ কৰিব পাৰোঁ, প্ৰপত্ৰৰ যোগেদি আবেদন কৰিব পাৰোঁ যে মোৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। কিয় কৰ্তন কৰিব লাগে? কাৰণ মই বৰ্তমান এইখন ঠাইৰ মই সাধাৰণ বাসিন্দা নহয়, মই বিভিন্ন কাৰণত ইয়াৰ পৰা বৰ্তমান শ্বিফটেড হৈছোঁ। আপুনি শব্দটো জানিব, ডিলিশ্যন, শ্বিফটেড, স্থানান্তৰ হৈছে মোৰ বাসস্থান। আৰু মই আৰু এটা কাৰণত 7 নম্বৰ ফৰ্ম ফিল আপ কৰিব পাৰোঁ যে মোৰ পৰিয়ালৰ এগৰাকী মোৰ ছোৱালী, মোৰ ভণ্টি, মোৰ বাইদেউ বিবাহ কাৰণত ইয়াৰ পৰা তেওঁ স্থানান্তৰ হ'ল বেলেগ এখন ঠাইলৈ। তেওঁৰ নামটো ভোটাৰ তালিকাৰ কৰ্তন কৰাৰ দায়িত্বটো মোৰ পৰিয়ালৰ ব্যক্তি হিচাপে মোৰ আছে। এই বিভিন্ন কাৰণত আমি 7 নম্বৰ ফৰ্মখন ফিল আপ কৰোঁ। আপুনি BLOৰ কথা জানে, ভোট কেন্দ্ৰৰ পৰ্যায়ৰ বিষয়ে। BLOও আমাৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশানুযায়ী তেওঁ 7 নম্বৰ ফৰ্মৰ যোগেদি তেওঁৰ দায়িত্ব, তেওঁৰ ভোট কেন্দ্ৰৰ যিখিনি মানুহ মৃত্যু, তাৰপিছত তেওঁ তাত অনুপস্থিত হৈ আছে বহুদিন ধৰি, তাৰ স্থানান্তৰ হৈছে বিভিন্ন কাৰণত, সেইসকল ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা আমি কৰ্তন কৰিব লাগে। এতিয়া কৰ্তন কৰিবৰ কাৰণে ফৰ্মখন আপুনি কোৱাৰ নিচিনাকৈ অনলাইনো কৰিব পাৰে, NVSP নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ যোগেদি অনলাইন গৈ পেলাই কৰিব পাৰে, বা অফলাইন যিটো আমি হাৰ্ড কপি ফৰ্ম ফিল আপ কৰি সেইখন BLO বা ইলেক্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ওচৰতো দিলেও সেইধৰণে হয়। হোৱাৰ পিছত ইলেক্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ, নিৰ্বাচক পঞ্জীয়ক বিষয়াই সেইখন ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়াৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি সেইখন তাত এটা সিদ্ধান্ত গ্ৰহণ কৰিব যে কথাটো আচলতে হয় নহয়। আৰু তাৰ আগতে এখন তালিকা প্ৰস্তুত কৰি সেই তালিকাখন পাব্লিকে দেখাকৈ মিনিমাম 7 দিন সেইখন নটিচ বৰ্ডত আনিব লাগিব। আৰু আমাৰ যিটো ডিষ্ট্ৰিক্টৰ ইলেকশ্যনৰ ৱেবছাইট থাকে, সেই ৱেবছাইটত দিব লাগিব। গতিকে গোটেই প্ৰক্ৰিয়াটো এটা প্ৰণালীবদ্ধ প্ৰক্ৰিয়া, তাৰ মাজেৰে গৈহে এজন মানুহৰ নামটো ভোটাৰ তালিকাৰ পৰা আমি ডিলিশ্যন কৰিব পাৰোঁ। গতিকে তাতে
কোনো ধৰণৰ আখুৱাহ বা সমস্যা থাকিব নালাগে। দ্বিতীয় কথা, আপুনি এক্সপেন্সৰ কথা ক'লে, এই গোটেই নাম সংযোজন কৰা, নাম আমি তাৰ পৰা বাদ দিয়া বা এটা সমষ্টিৰ পৰা আনটো সমষ্টিলৈ নিজৰ নামটো স্থানান্তৰ কৰা, এটা সমষ্টিৰ এটা ভোটকেন্দ্ৰৰ পৰা আনটো ভোটকেন্দ্ৰলৈ, এই কোনো প্ৰক্ৰিয়াতে আমাৰ নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত যিবিলাক এপ্লিকেশ্যন আছে, মই NVSPৰ কথাটো কৈছোঁ আপোনাক, ক'তো কোনো পইচা খৰচ কৰাৰ কথা আহিবই নোৱাৰে। আনকি যিখন প্ৰপত্ৰ আপুনি নিজেই ফিল আপ কৰিবলগীয়া হয়, সেই প্ৰপত্ৰখনো বিনামূলীয়াকৈ আপোনাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ ওচৰত উপলব্ধ, বা আপুনি আমাৰ মুখ্য নিৰ্বাচনী বিষয়া CO আছামৰ ৱেবছাইটত গৈও আপুনি সেই ফৰ্মবিলাক ডাউনলোড কৰি পেলাই আপুনি কপি প্ৰিণ্ট কৰিলেও সেইখন ব্যৱহাৰ কৰিব পাৰিব। গতিকে তাত কোনো টকা পইচা খৰচ কৰাৰ কথা আহিব নোৱাৰে। সেইখিনি মই আপোনালোকক জনাব পাৰোঁ। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল'। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। মই খোলা গাঁৱৰ নাহৰবাৰী গাঁৱৰ প্ৰফুল্ল চন্দ্ৰ ডেকাই কৈছিলোঁ। মই এটা কথা জানিব বিচাৰোঁ, এই যে NRC এতিয়ালৈকে যিসকলৰ ক্লিয়াৰ হোৱা নাই, অথচ তেওঁলোকে এটা ভোটৰ মূল্য খুব বাৰুকৈ বুজে, গতিকে সেইসকলৰ ব্যৱস্থাটো কেনেধৰণৰ হৈ আছে বা কি হ'ব ছাৰ, সেই বিষয়ে মই জানিব বিচাৰিছোঁ। চাওক, মই আপোনাৰ প্ৰশ্নটো এইটো বুজিছোঁ যে NRCত যিসকল ব্যক্তিৰ নাম চূড়ান্ত তালিকাত নাহিলে, সেইসকল ব্যক্তিৰ ভোটাধিকাৰ সম্পৰ্কে আপুনি প্ৰশ্নটো কৰিছে। প্ৰশ্নটো হ'ল যে যিসকল ব্যক্তিৰ নাম NRCত নাহিলে, সেইসকল NRCৰ প্ৰসংগৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে সেই তেখেতসকলৰ ভাৰতীয় নাগৰিকত্বৰ কথাটো আমাৰ বিদেশী ন্যায়াধিকৰণে সেইটো চূড়ান্ত সিদ্ধান্ত ল'ব, আৰু সেই সিদ্ধান্ত মৰ্মে সেই মানুহজন ভাৰতীয় নে অভাৰতীয় বিবেচিত হ'ব। সেইটো এটা NRCৰ প্ৰসংগ। ভোটাৰ তালিকাৰ ক্ষেত্ৰত এটা কথা অতি স্পষ্ট যে NRC তালিকাত চূড়ান্তভাৱে যিবিলাক মানুহৰ নাম নাহিল, যিখিনি মানুহ বাদ পৰিলে, যিসকলৰ কেছবিলাক FT কোৰ্ট বা বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছে, তেওঁলোকে যেতিয়ালৈকে বিদেশী ন্যায়াধিকৰণে চূড়ান্ত আপোনাৰ জাজমেণ্ট নিদিয়ে, তেতিয়ালৈকে তেওঁলোকে, যদি তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে, তেওঁলোকে ভোট দিব পাৰিব। হয়, আমি প্ৰশিক্ষণৰ বিষয়ে জানিব বিচাৰিছোঁ। যিগৰাকী শ্ৰোতাই প্ৰশ্নটো উত্থাপন কৰিলে, তেখেতৰ প্ৰশ্নৰ আঁত ধৰি ধৰক নিশ্চয় আপোনালোকৰ আইন আছে, যিসকল ব্যক্তিক, ধৰক বিশেষ ব্যক্তিক এই নিৰ্বাচনী দায়িত্বৰ পৰা আপোনালোকে ৰেহাই দিয়ে, মানে প্ৰক্ৰিয়াৰ ভিতৰত এই প্ৰক্ৰিয়াটোৰ বিষয়ে জনাব নেকি? ধৰক এনেকুৱা শ্ৰোতা আছে যে জানিব বিচাৰিব, ধৰক মোৰ এইটো অসুখ হৈছে বা মোৰ এই সমস্যা আছে, মই ডিউটি নকৰিলেও হ'ব, এই ধৰণৰ। শ্ৰোতাগৰাকীৰ প্ৰশ্নৰ সন্দৰ্ভতে মই উত্তৰটো ইতিমধ্যে দিছোঁৱেই। সাধাৰণতে প্ৰশিক্ষণৰ কথাটো যেতিয়া আহি পৰে, প্ৰশিক্ষণৰ কথাটো আহি পৰে তেতিয়া যিসকল সম্ভাৱ্য ব্যক্তি, কাৰণ এতিয়া আমি আগতে কৈছিলোঁ যে ইমান আমাৰ পলিং ষ্টেচন আছে, ইমান ভোটগ্ৰহণ কেন্দ্ৰৰ কাৰণে ইমানখিনি আমাৰ ব্যক্তিৰ প্ৰয়োজন, সেই ব্যক্তিৰ প্ৰয়োজন, যিখিনি ব্যক্তিৰ প্ৰয়োজন, নিতান্তই প্ৰয়োজন, তাৰ বাহিৰেও এটা অংশ আমাৰ লাগে, যিটো অংশ আমি ৰিজাৰ্ভ বুলি কওঁ, যে কাৰোবাৰ এই ধৰণৰ, যি ধৰণৰ আপুনি এতিয়া ক'লে, হঠাৎ কিবা আকস্মিকভাৱে কাৰোবাৰ কিবা এটা অসুবিধা আহি পৰিল, তেতিয়া সেই পৰিস্থিতিটোৰ জোৰা মাৰিবলৈ আমাৰ এটা ৰিজাৰ্ভ, এটা বাফাৰ এটা থাকে। গতিকে এইসকল ব্যক্তিক, যিসকল ব্যক্তি আমি প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তৰ্গত এটা যিটো ব্যৱস্থালৈ অনা হয়, সেইসকলৰ প্ৰশিক্ষণটো তেখেতসকলে ল'বই লাগিব, যিটো মেণ্ডেটৰী বুলি কয়, এই প্ৰশিক্ষণ লোৱাটো প্ৰয়োজন। আৰু প্ৰশিক্ষণটো এইকাৰণেই দিয়া যায় যাতে প্ৰশিক্ষণটোৰ পৰা তেখেতসকলে যি জ্ঞান আহৰণ কৰে, যি পদ্ধতিগতভাৱে দিয়া যি প্ৰশিক্ষণৰ কাৰ্যসূচী, তাৰ পৰা যিখিনি শিকিবলগীয়া, সেইখিনি তেওঁলোকে আহৰণ কৰাৰ পাছত এই গোটেই নিৰ্বাচনৰ ব্যৱস্থাটো যাতে সুস্থকৈ, নিয়াৰিকৈ আৰু আইনগতভাৱে সুন্দৰকৈ তেখেতসকলে পালন কৰি লৈ যাব পাৰে। আমি প্ৰশিক্ষণৰ বিষয়ে পুনৰ কথা পাতিম। আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল'। হয়, নমস্কাৰ। নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে? মই ধুবুৰী জিলাৰ গোলগঞ্জ
সমষ্টিৰ পৰা জিয়াৰ লোকে কৈছো। হয় হয় হওক ডাঙৰীয়া নমস্কাৰ, আপুনি প্ৰশ্নটো সোধক। মোৰ প্ৰশ্নটো আছিল মানে ইয়াৰ আগতে ভোটাৰ তালিকাত অনলাইন যোগে আমি নেম কাৰেকশ্যন কৰি দিছো, কিন্তু এতিয়ালৈকে নতুন ভোটাৰ আইডি কাৰ্ডটো পোৱা নাই, এইটো কেনেকা হ'ব? হয়, এই একেধৰণৰ এটা প্ৰশ্ন ইতিমধ্যে এজন প্ৰশ্নকৰ্তাই কৰিছিলে, তথাপি মই আপোনাক আকৌ উত্তৰটো দিওঁ। আমি ইতিমধ্যে নতুন যিসকল ভোটাৰ এইবাৰ আমাৰ ভোটাৰ তালিকাত সংযোজিত হৈছে 8 লাখৰো ওপৰত, আমি সকলোকে ইতিমধ্যে আমি ফটোযুক্ত পৰিচয় পত্ৰ আমি বিতৰণ কৰিলোঁ। আৰু আপোনাৰ নিচিনাকৈ যিবিলাকৰ নাম আছিল, পৰিচয় পত্ৰও আছিলে কিন্তু তালিকাত নামটো ভুলকৈ আছিলে, শুধৰণি কৰা হ'ল, তেখেতসকলকো এপিক আমাৰ ভোট দিন যিটো আমাৰ ভোট গ্ৰহণৰ দিন আছে তাৰ যথেষ্ট আগতেই BLO বা ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়ে আপোনাক ঘৰত গৈ আপোনাক দিয়াৰ ব্যৱস্থা কৰিব। আৰু এটা মই কথা এইখিনিতে কওঁ, আপোনাৰ আমাৰ যিটো NVSP নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল বুলি আমাৰ যিটো ৱেবছাইট আছে, এপ্লিকেশ্যন আছে, তাতে আপুনি গৈ আপুনি যদি তাতে ক্লিক কৰে তেতিয়া আপুনি ePIC ডাউনলোড বুলি আপুনি এটা অপশ্যন পাব। ePIC ডাউনলোডত আপুনি গৈ তাতে লগ ইন কৰিব লাগিব, কিন্তু লগ ইন কৰোঁতে আপোনাৰ এটা কথা মনত ৰাখিব লাগিব, আপুনি যদি NVSPত আগতে আপোনাৰ ভোটাৰ হিচাপে নামটো ৰেজিষ্ট্ৰেশ্যন আছে, অৰ্থাৎ আপুনি প্ৰপত্ৰ যেতিয়া আপুনি জমা কৰিছিল তেতিয়া যদি আপোনাৰ ফোন নাম্বাৰ তাত দিয়া আছিলে আৰু আপুনি ৰেজিষ্ট্ৰেশ্যন আছিলে, তেতিয়াহে আপুনি ePICটো ডাউনলোড কৰিব পাৰিব। গতিকে ePIC ডাউনলোডৰ যোগেদিও আপুনি আপোনাৰ এপিকখন পাব পাৰে। কিন্তু এটা কথা নিশ্চিত কৰি কওঁ যে ePICটো হ'ল অপশ্যনেল, সেইটো আপুনি নিজে কৰিব পৰা এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনাক ফটোযুক্ত পৰিচয় পত্ৰখন নিশ্চয় দিয়া হ'ব। আন এগৰাকী শ্ৰোতাৰ ফোন আছে। হেল্ল'। হয় নমস্কাৰ, আপোনাৰ পৰিচয় দিয়ক। নমস্কাৰ, মই ধুবুৰী জিলা বিলেশ্বৰ সমাজ। হয় হেল্ল'। হয় আমি শুনি আছোঁ, আপোনাৰ প্ৰশ্নটো। মোৰ ল'ৰাটোৱে অনলাইনত এপ্লিকেশ্যন কৰি ইয়াৰ একচেপ্ট কৰিছে, এপিক নম্বৰটোও পাইছোঁ, কিন্তু এতিয়ালৈকে BLOই আমাক কোনো ইনফৰ্ম কৰা নাই বা BLOৰ পৰা আমি কোনো পোৱা নাই। গতিকে ল'ৰাটোৱে ভোটদান কৰিব পাৰিব নেকি নে নোৱাৰে? আপুনি নামটো ইতিমধ্যে তেওঁৰ অনলাইন এপ্লিকেশ্যন কৰা বুলি ক'লে আৰু তেওঁৰ নামটো ভোটাৰ তালিকাত অহা বুলিও কৈছে, আপুনি অহা বুলিও কৈছে। গতিকে ভোটাৰ তালিকা তেওঁৰ নামটো যদি ইতিমধ্যে আহি গৈছে, তেওঁ নিশ্চয় ভোটদান কৰিব পাৰিব। ভোটাৰ তালিকাত তেওঁৰ নামটো যদি সংযোজন হৈ গৈছে নিশ্চয় আবেদন কৰিব পাৰিব। আৰু এইখিনিতে দুই ধৰণে আপুনি তেওঁৰ নামটো আহিছেনে নাই পৰীক্ষা কৰিব পাৰে। আমাৰ নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল, মই বাৰে বাৰে এই কথাটো কৈছোঁ শ্ৰোতাসকলক, তাতে গৈ তাত বিভিন্ন অপশ্যনছ আছে, আপুনি আপোনাৰ ভোটাৰ তালিকাত নামটো আছেনে নাই আপুনি চাৰ্চ কৰিব পাৰে। তাতে এপিক নাম্বাৰ দি পেলাই চাৰ্চ কৰিব পাৰে, কিন্তু নতুন ভোটাৰজনে যিহেতু নিজৰ এপিক নাম্বাৰটো নাজানে, গতিকে তেওঁৰ নামটো তাত ভৰ্তি কৰি আৰু তেওঁৰ লগত সম্পৰ্কিত ব্যক্তি, তেওঁৰ দেউতাক বা মাক যাৰ নামটো ভোটাৰ তালিকাত আছে, সেই ডিটেইলছখিনি দিয়াৰ পিছত তেওঁ ভোটাৰ তালিকাত নামটো আছেনে নাই গোটেই ডিটেইলছটো তাত সুন্দৰকৈ প্ৰকাশ পাব। আৰু যদি আপোনাৰ সেইখিনি কৰাত অসুবিধা আছে তেতিয়াহ'লে আপুনি বুথ পৰ্যায়ৰ বিষয়া বা ডিষ্ট্ৰিক্টৰ বা ছাব ডিভিজনৰ যিজন নিৰ্বাচনী বিষয়া আছে সেই কাৰ্যালয়ৰ পৰাও আপুনি সেই তথ্য নিশ্চয় জানিব পাৰিব। শ্ৰীযুত মিশ্ৰ ডাঙৰীয়া, এইবাৰৰ ধৰক সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া, অকল মই প্ৰশিক্ষণৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাই, ধৰক প্ৰশিক্ষণৰ কথাটো ক'লোঁ বা ভোটদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বৰ তুলনাত কিদৰে পৃথক? পূৰ্বৰ তুলনাত মানস এইধৰণে পৃথক যে যিহেতু এটা পৰিস্থিতিৰ মাজেৰে এই নিৰ্বাচনটো আগবঢ়াই নিব খোজা হৈছে, আৰু ইতিমধ্যে বিহাৰ ৰাজ্যতো নিৰ্বাচনী আয়োগে একেধৰণৰ এটা পৰিস্থিতিতে নিৰ্বাচন প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছিল ৰাইজৰ ওচৰলৈ। গতিকে কিছু ইয়াত সাৱধানতাৰ দিশটো আহি পৰিছে, আৰু সেইকাৰণে হয়তো ইতিমধ্যে আমি সেইটো গম পাইছোঁ বা আমি সেইমতেও আমি প্ৰশিক্ষণতো আমি ব্যৱস্থা লৈছোঁ যে যিসকল 80ৰ ঊৰ্ধত তেখেতসকলৰ বয়স, তেখেতসকলে যদি ইচ্ছা কৰে, এইটো ইচ্ছা কৰাৰ কথা এটা আছে তাত, যে তেখেতে যদি ভলেণ্টাৰীলি তেখেতসকলে যদি আমাক জানিবলৈ দিয়ে যে তেখেতসকলে পোষ্টেল বেলটৰ মাধ্যমেৰে ভোটাধিকাৰ সাব্যস্ত কৰিব,
বা যিসকল কোভিডত আক্ৰান্ত তেখেতসকলে যদি ভোটাধিকাৰ সেই ধৰণে সাব্যস্ত কৰিব খোজে বা যিসকল ব্যক্তি আছে যাক আমি বিশেষভাৱে সক্ষম বুলি কওঁ সেইসকল ব্যক্তিয়ে যদি ভোট দিবলৈ ইচ্ছা কৰে পোষ্টেল বেলটৰ মাধ্যমেৰে তেখেতসকলে পাৰিব। আৰু দ্বিতীয়তে যিসকল সেইটো অৱশ্যে এটা তেখেতসকলে ইচ্ছা মানে যদি ভোট গ্ৰহণ কেন্দ্ৰলৈ আহিবলৈ অসুবিধা হয় সাধাৰণতে যিসকল ব্যক্তি ভোট গ্ৰহণ কেন্দ্ৰলৈ আহিবলৈ অসুবিধা নাই তেখেতসকলক আমি বিচাৰিম যে আৰু তেখেতসকলে নিজে আহি ভোট গ্ৰহণ কেন্দ্ৰত ভোটটো দিয়কে যদি ভোট দিবলৈ অসুবিধা হয় তেনেহ'লে এই ব্যৱস্থা এটা আয়োগে ৰাখিছে। এতিয়া ভোট গ্ৰহণ কেন্দ্ৰত অহাৰ পিছত কিছু সাৱধানতা আছে আৰু সেই সাৱধানতা কেৱল ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰসকল আহিলে ল'বলগীয়া সাৱধানতাৰ বাহিৰেও এই যে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত এই যে আমাৰ ইভিএম মেচিনবিলাক যেতিয়া ব্যক্তিবিলাকে হেণ্ডেল কৰে এই ইভিএম মেচিনবিলাক যেতিয়া তাৰ পৰীক্ষা নিৰীক্ষা কৰে তাৰ যেতিয়া নিৰীক্ষণ হয় নিৰীক্ষণ হোৱা যিটো কথা নিৰীক্ষণ হোৱাৰ সময়ত যিটো ব্যৱস্থা তাৰ পৰা আৰম্ভ কৰি তাক নি ষ্ট্ৰং ৰুমত ৰখা বা যি ইভিএমক ৱেৰ হাউচত ৰাখিবলৈ তাক ৱেৰ হাউচত ৰখা এই গোটেই পদ্ধতিৰ পৰা আৰম্ভ কৰি নমিনেশ্যন যেতিয়া নমিনেশ্যন প্ৰক্ৰিয়াটো হয় সেই প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ কৰি ভোট গ্ৰহণ অৱস্থাটোলৈকে এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোতে কিছু সাৱধানতা আছে। তাৰ কাৰণে এখন বিশেষভাৱে নিৰ্বাচনী আয়োগে এখন কোভিড গাইডলাইনছ বুলি এখন গাইডলাইনছ উলিয়াইছে। গতিকে এইবাৰ সেইকাৰণে তাৰ তাৎপৰ্যটো আগৰ নিৰ্বাচনৰ তুলনাত অলপ বেলেগ আৰু অধিক সতৰ্ক আমি হোৱাটো উচিত আৰু এই সতৰ্কতামূলক যিখিনি কথা সেইখিনি কথা আমাৰ বিভিন্ন পৰ্যায়ত আমি সেইখিনি প্ৰশিক্ষণৰ মাধ্যমেৰে আমি আমাৰ যিসকল ব্যক্তি এই গোটেই কাৰ্যটোত ইনভলভ হৈ থাকিব যুক্ত হৈ থাকিব তেখেতসকলক জনোৱা হৈছে শিকোৱা হৈছে। লগতে আমাৰ আয়োগৰ অন্য এটা অংগ আছে যিটোক আমি সুইপ বুলি কওঁ ভোটাৰ্ছ এডুকেশ্যন সেইটোৰ মাধ্যমেৰেও আমি ৰাইজৰ ওচৰত তাক বহুলভাৱে প্ৰচাৰিত কৰাৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। আজিৰ অনুষ্ঠানৰো আমি তাৰ অংশ হিচাপে ধৰিব পাৰোঁ ৰাইজৰ সজাগতাৰ বাবে ব্যৱস্থা। শ্ৰোতাসকলৰ ফোন আহি আছে আপোনালোকে উত্তৰ দিছে সুন্দৰভাৱে। হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে ফোনটো লৈছোঁ। হেল্ল' নমস্কাৰ। হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে? মই দৰং জিলাৰ মংগলদৈৰ মুজিবৰ ৰহমানে। হয় ৰহমানে নমস্কাৰ আপুনি প্ৰশ্নটো সোধক। ছাৰ মোৰ পৰিচয় পত্ৰ সেইখনত মোৰ নামটো হৈছিলে তাৰপিছত মই যোৱা বছৰ অনলাইন আবেদন কৰিলোঁ কিন্তু সেইটো মই শুদ্ধ নহ'ল মাজতে বহুত দিন বন্ধ থাকিলে তাৰপিছত মানে সুবিধা দিছে। হেল্ল' হয় অকণমান ফোনটোৰ অসুবিধা হৈছে কিন্তু প্ৰশ্নটো বুজি পাইছোঁ। এইটো এটা আচলতে এটা কমন এটা সমস্যা কাৰণ আগৰ দুজন প্ৰশ্নকৰ্তাই এই কথাটো উত্থাপন কৰিছে। তেখেতৰ নামটো শুধৰণি কৰিবৰ কাৰণে এপ্লাই কৰিছিল কিন্তু তাৰপিছতো শুধৰণি হৈ নাহিলে। গতিকে এই কথাটো এনেকুৱা তেখেত দৰং জিলাৰ বাসিন্দা বুলি কৈছে। গতিকে দৰং জিলাৰ বাসিন্দা যদি তেখেতে এজন আমাৰ নিৰ্বাচক পঞ্জীয়ক বিষয়াৰ মানে এটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সেই বিধানসভা সমষ্টিৰ নিৰ্বাচক পঞ্জীয়ক বিষয়াৰ হয় কাৰ্যালয়ত আৰু নহয় অনলাইন ছিষ্টেমেৰে তেখেতে আবেদন কৰিছিল। গতিকে সেইটো কি কাৰণে নহ'ল গতিকে সেইটো এটা স্পেচিফিক তাৰ নিশ্চয় কাৰণ থাকিব সেইটো চাব লাগিব কি কাৰণে নহ'ল কিন্তু নিশ্চয় সেইটো শুদ্ধ কৰিব পৰা ব্যৱস্থা আছে আৰু তেখেতক এটাই আবেদন জনাম কাৰণ যিহেতু আজি এই বিশেষ প্ৰগ্ৰেমটোত তেখেতে এই কথাটো উল্লেখ কৰিছে গতিকে তেখেতে এই যিটো প্ৰশ্ন এইটো NGRS বুলি নেশ্যনেল গ্ৰিভেন্স ৰিড্ৰেছেল চিষ্টেম বুলি আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা চিটিজেনৰ কাৰণে পৰ্টেল আছে। তাতে তেখেতে গৈ অনলাইন তেখেতে নিশ্চয় জানে অনলাইনৰ কথা কৈছে তেখেতে তাতে গৈ তেখেতৰ প্ৰপত্ৰ যেতিয়া তেখেতে আবেদন কৰিছিল অনলাইন তেতিয়া তেখেতে এটা আবেদন ৰিচিট নাম্বাৰ পাইছিলে। সেই নাম্বাৰটোৰ উদ্ধৃতি দি পেলাই তেখেতে যদি এটা তাত কমপ্লেইন ৰেইজ কৰে তেতিয়া যিজন ইলেক্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ সেই প্ৰক্ৰিয়াৰ লগত জড়িত আছিল
বা জিলা নিৰ্বাচনী বিষয়ে জড়িত আছিল বা CO অসমৰ যি অফিচ আছে কাৰ্যালয় আছে সেই কাৰ্যালয়টো সেই আমি কমপ্লেইনটো আমি ৰিচিভ কৰিব পাৰিম আৰু আমি চাব পাৰিম কি কাৰণে সেই কথাটো হোৱা নাই আৰু আমি সমস্যাটো সমাধান কৰিব পাৰিম আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে ওদালগুৰিৰ পৰা কৈছোঁ মই নাঘাগৰা অমিয়া দিমাৰি হয় আমাৰ আজি অনুষ্ঠানৰ প্ৰথম মহিলা ভোটাৰ কলাৰ হয় আপোনাক আদৰণি জনাইছোঁ বাইদেউ আপোনাৰ প্ৰশ্নটো সোধক ধন্যবাদ ছাৰ মোৰ প্ৰশ্নটো হ'ল মানে আমাৰ দাদা এজনৰ মানে স্পেলিংটো ভুল আছে ভোটাৰ আইডি কাৰ্ডখন কাৰেকশ্যনটো হ'ল কিন্তু আজিলৈকে কিবা ডাউনলোড কৰিব পৰা নাই আৰু মেছেজ অহা নাই কিমান দেৰি হ'ব মানে অকণমান জানিব বিচাৰিছোঁ ছাৰ হয় বাইদেউ কথাটো এনেকুৱা যে আমি এই কথাটো ইতিমধ্যে উত্তৰ দিছোঁ যদিও আপোনাকো দিম উত্তৰটো যে আপোনাৰ নামটো দাদাৰ নামটো ভোটাৰ তালিকাত ইতিমধ্যে আহি গৈছে ভোটাৰ তালিকাত যেতিয়া আহি গৈছে আপুনি এপিকখন পাবৰ কাৰণে উপযুক্ত তেখেত আৰু ইতিমধ্যে আমি ভোটাৰ তালিকাৰ লগত জড়িত সেই এপিকসমূহ বিতৰণ কৰাৰ ব্যৱস্থাটো আমি জিলাসমূহত আৰম্ভ কৰিছোঁ আৰু বহু পৰিমাণে শেষো কৰিছোঁ গতিকে এতিয়াও তেখেতৰ যিখন পৰিচয় পত্ৰ সেইখন বিতৰণ কৰিব পৰা পৰ্যায়টো এতিয়াও পাৰ হৈ যোৱা নাই ভোট গ্ৰহণৰ আগলৈকে আমি সেইটো কৰোঁ সেইটো আহিব দ্বিতীয় কথাটো হ'ল আপুনি ডাউনলোডৰ কথাটো ক'লে আপুনি এপিক যিটো নেশ্যনেল NVSP পৰ্টেলত গৈ এপিক অপশ্যনত গৈ আপুনি ডাউনলোড কৰিবৰ কাৰণে ব্যৱস্থা কৰক ইতিমধ্যে মই আপোনাক এটা শ্ৰোতা বন্ধুসকলকো মই এটা কথা ক'ব পাৰোঁ যে এইবাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ এপিক যিটো ছিষ্টেম সেইটো এইবাৰ প্ৰথমবাৰৰ কাৰণে এইবাৰ ইণ্ট্ৰডিউচ কৰিছিলে অসমত ইতিমধ্যে 97,000 প্ৰায় ভোটাৰে এপিক ডাউনলোড কৰিছে আজিৰ দিনটোত গতিকে ছিষ্টেমটো সম্পূৰ্ণ সক্ৰিয় হৈ আছে খালি কথাটো এইটোৱেই যে তাত তেখেতৰ নামটো ইতিমধ্যে ৰেজিষ্টাৰ হৈ থাকিব লাগিব গতিকে সেইটোও চেষ্টা কৰক আৰু দ্বিতীয়তে BLO আপোনালোকৰ এপিকখন নিশ্চয় যোগান ধৰিব আমি সেইটো ক'ব পাৰোঁ বা আপুনি যদি আৰু বেছি স্পেচিফিক আমাক কথাটো ক'ব পাৰে যে তেখেতৰ আবেদন পত্ৰৰ ৰিচিভ নাম্বাৰটো আমালৈ যদি পঠিয়াব পাৰে জিলা নিৰ্বাচনী বিষয়াৰ লগত যোগাযোগ কৰিব পাৰে তেতিয়াও তেখেতসকলে এইটো চাব পাৰে চালিজাৰি চাই যে আপোনাৰ তালৈ পৰিচয় পত্ৰখন এতিয়ালৈকে কিয় পোৱা নাই বা পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এতিয়া আপুনি ক'লে যে এইবাৰ মানে ক'ভিডৰ পৰিস্থিতিৰ বাবে অন্য ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে এতিয়া যিসকল ব্যক্তি সমগ্ৰ ভোট এই প্ৰক্ৰিয়াত জড়িত হৈ থাকিব পৰিচালনা কৰিব তেখেতসকলৰ ঠিক নিৰাপত্তা নকওঁ তেখেতৰ সুৰক্ষাৰ বাবে ধৰক ক'ভিড পৰিস্থিতি হ'ল বা অন্য ধৰণৰ পৰিস্থিতিৰ বাবে যদি এই ধৰণৰ পৰিস্থিতি আহে তেতিয়াহ'লে তেওঁলোকৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটাটো হ'ল যে আমি নিশ্চয় যিটোক আমি কয় যে গড ফৰবিড যে আমি নিশ্চয় নিবিচাৰিম যে এনেকুৱা ধৰণৰ পৰিস্থিতি এটা আহক কিন্তু যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি এটা আহে তাৰ কাৰণে যুঁজা কৰিবলৈ আমাৰ ব্যৱস্থাখিনি থাকিব প্ৰতিটো জিলাতে তাৰ কাৰণে আছুতীয়াকৈ চিকিৎসাৰ ব্যৱস্থা ৰখা হ'ব কিন্তু সেই পৰিস্থিতিলৈ যাতে নাযায় গতিকে প্ৰতিজন ব্যক্তিকে ক'ভিড আমাৰ যি বিধি এই বিধি অনুসৰি যি ধৰণৰ পোছাক মানে যি ধৰণৰ সাৱধানতা ল'ব লাগে PPE বুলি যে কয় PPE ইত্যাদি পৰিধান কৰাটো বাঞ্ছনীয় হ'ব আনকি ভোটাৰসকলকো তেখেতসকল আহি ভোটদান কেন্দ্ৰত অহালৈকে এই আমাৰ যি ভোট গ্ৰহণ কেন্দ্ৰ আছে ভোট গ্ৰহণ কেন্দ্ৰৰ মুখৰ পৰাই তেখেতসকলে কি ধৰণে ব্যৱস্থাগতভাৱে শাৰী পাতি 6 ফুট দূৰত্ব বজাই ৰাখি ছ'চিয়েল ডিষ্টেঞ্চিং আৰু ক'ভিডৰ যিখিনি প্ৰট'কল আছে সেইখিনি মানি আৰু সোঁহাতত তেওঁলোকে হাত মোজা পিন্ধি আৰু আমি যিটো কৈছোঁ যে মাস্ক নোহোৱাকৈ ক'তো আমি যিটো আমাৰ মুখা সেই মুখাটো পিন্ধিবই লাগিব ইত্যাদি কথাখিনি তেওঁলোকৰ উষ্ণতা দুবাৰকৈ পৰীক্ষা হ'ব মানে থাৰ্মেল স্ক্ৰিনিং কৰা হ'ব তেখেতসকলক এটা টোকেন দিয়া যাব যাতে তেখেতসকলে লাইনত আমাৰ কোৱা হৈছে যে যি আমি শাৰী পাতোঁ সেই শাৰীত বেছিকৈ ব্যক্তি থাকিব যাতে নালাগে যাতে ছ'চিয়েল ডিষ্টেঞ্চটো আমি মেইনটেইন কৰিব পাৰোঁ
গতিকে তেওঁলোকৰ কাৰণে অপেক্ষা গৃহ ৰখা হ'ব। অপেক্ষা গৃহ আকৌ পুৰুষ মহিলাৰ কাৰণে পৃথককৈ ৰখা হ'ব আৰু তেখেতসকলক ভিতৰ সোমোৱাৰ লগে লগে তেখেতসকলৰ সেই পৰিচয় পত্ৰ ইত্যাদিসমূহ নিৰীক্ষণ কৰাৰ পিছত তেখেতসকলক হাতমোজা দিয়া হ'ব তেখেতসকলৰ। গতিকে এই গোটেই ব্যৱস্থাটোতে যথেষ্ট সতৰ্কতামূলক ব্যৱস্থাখিনি লোৱা হ'ব। আৰু যিটো কথা মই আগৰ প্ৰশ্নটোৰ লগত আচলতে উত্তৰ দিব লাগিছিল সেইটো হ'ল কি যে সাধাৰণতে আমাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত এটা আমি এইবাৰ যিটো পদ্ধতি এই পদ্ধতিটোত এইবাৰ 1000ৰ ওপৰত যদি ক'ৰবাত ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ আছে তেতিয়াহ'লে এই ছ'চিয়েল ডিষ্টেঞ্চিংটোৰ কাৰণে বা এই কোভিডৰ কাৰণে আমি যিটো সতৰ্কতামূলক ব্যৱস্থা সেই ব্যৱস্থাৰ আধাৰত আমাক নিৰ্বাচন আয়োগে কৈছে যে 1000ৰ ওপৰত আমি যদি ভোটাৰ আছে সেই ভোটাৰসকলক আমি পৃথকভাৱে এটা অক্সিলাৰী পলিং ষ্টেচন বুলি আমি তাৰ ব্যৱস্থা কৰিছোঁ যাতে কোনো ভোটগ্ৰহণ কেন্দ্ৰতে সেই ভিৰটো নহয় বা সেই আমি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ যিখিনি আমাৰ বিধি সেইখিনি আমি মানি চলিব পাৰোঁ। ধন্যবাদ। আপুনি অতি সহজভাৱে এই অতি প্ৰয়োজনীয় দিশটো আমাৰ শ্ৰোতাসকলক বুজাই দিলে। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি পুনৰ ফোনটো লৈছোঁ। হেল্ল'। হয়, নমস্কাৰ। আপুনি ক'ৰ পৰা ক'লে? মই দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ চেঙিলা গাঁও পঞ্চায়তৰ বাঘমাৰা গাঁৱৰ পৰা কৈছোঁ। হয়। মানে মেছেজো মানে ভোটৰ কাৰ্ডখনত হয় মানে গাঁওখন বাঘমাৰা হ'ব লাগে কুমাৰ পৰা হৈ আহিছে। সেইটো কাৰণত মই আপোনালোকক প্ৰশ্ন কৰিব খুজিছোঁ যে ভোটটো দিব পাৰিব নে নোৱাৰে? আপোনাৰ প্ৰশ্নটো শুনিলোঁ। আপোনাৰ পৰিচয় পত্ৰখনত গাঁওখনৰ নামটো ভুলকৈ আহিছে, সেইটো শুধৰণি কৰিব পৰা যাব। কিন্তু সেইখন আপোনাৰ ভোটগ্ৰহণৰ দিনটোৰ আগতে যদি শুধৰণি হৈ নাহে বা আপুনি নাপায় তেতিয়া আপুনি আপোনাৰ ভোটাৰ তালিকাত যে নামটো আছে সেই ভিত্তিত আপুনি যিকোনো পৰিচয় পত্ৰ, আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আপুনি যিকোনো মানে পৰিচয় পত্ৰ চৰকাৰী বিধি অনুসৰি পোৱা পৰিচয় পত্ৰৰ যোগেদি আপুনি ভোট দিব পাৰিব, নিশ্চয় পাৰিব। কিন্তু এইটো ধাৰণাৰ ওপৰত প্ৰশ্ন। ধৰক ভোটদাতা এগৰাকীয়ে যি আপুনি জনালে যিকোনো এবিধ মানে পৰিচয় পত্ৰ লৈ গ'লে তাত ভোট দিব পাৰিব। যিকোনো কাৰণতে ভোটদাতা এগৰাকী কাৰ্ডখন ল'বলৈ পাহৰি গ'ল আৰু কোনো পৰিচয় পত্ৰ নোহোৱাকৈ ভোটদান কেন্দ্ৰলৈ উপস্থিত হ'ল, তেখেতে ভোট দিব পাৰিবনে? কথাটো হ'ল পৰিচয় পত্ৰ এখন লৈ যোৱাটো বাধ্যতামূলক। আমি প্ৰশ্নটোৰ মই উত্তৰ দুই ধৰণে দিম। প্ৰথম কথা হ'ল বিধিগতভাৱে পৰিচয় পত্ৰখন লৈ যোৱাটো বাধ্যতামূলক, সকলোৱে নিবলৈ আমি ক'ম, আমি এইটো কামনা কৰিম। দ্বিতীয় কথা হ'ল যে এগৰাকী আমি ধৰি ল'লোঁ যে 80ৰ ঊৰ্ধৰ ব্যক্তি, এগৰাকী দিব্যাংগ ব্যক্তি, এগৰাকী COVID-19 ছাছপেক্ট পেচেণ্ট, এখেতসকল যদিও ভোটাৰ তালিকাত সংযোজিত ভোটাৰেই হয় কিন্তু এটা বিশেষ শ্ৰেণীৰ ভোটাৰ, তেখেতসকল আদৰণীয় সন্মানীয় ব্যক্তি। এটা ছিষ্টেমটো এনেকুৱা থাকে যে ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভিতৰত প্ৰথম যিগৰাকী পলিং বিষয়া, ছাৰে কৈছে পলিং বিষয়া, তেখেতৰ কৰ্তব্য হ'ল এজন ভোটাৰ প্ৰথম তেখেতৰ ওচৰত আহে, তেখেতৰ পৰিচয়টো কয় যে মই আমুক, তেখেতে এখন ফটোযুক্ত ভোটাৰ শ্লিপো লৈ আহে, যিখন ভাৰতীয় নিৰ্বাচনী আয়োগৰ যোগেদিয়েই BLO-সকলৰ জৰিয়তে দিয়া হয়, সেইখন লৈ আহে। তাৰপিছত ভোটাৰ তালিকাত তেওঁৰ নামটো চোৱা হয়, আছে, পুৰুষ মহিলা সেইধৰণে চিহ্নিত কৰা হয়। তাৰপিছত পিছৰ পৰ্যায়লৈকে আগবাঢ়ে। এতিয়া কথা হ'ল লগতে ভোটগ্ৰহণ কেন্দ্ৰত বিভিন্ন কেণ্ডিডেটৰ বা পলিটিকেল পাৰ্টিৰ পলিং এজেণ্টসকলো তাত বহি থাকে। তেখেতসকলৰ এটা কৰ্তব্য আছে, তেখেতসকলে প্ৰতিগৰাকী ভোটাৰক যেতিয়া চিহ্নিত কৰা হয় বিধিগত অনুযায়ী তেখেতসকলেও সেইটো নিৰীক্ষণ কৰে। গতিকে সেই গোটেই বস্তুটো এটা নিৰীক্ষণৰ মাজেৰে আগবঢ়া প্ৰক্ৰিয়া। তাৰ মাজত মই এইটোৱেই ক'ম যে ভাৰতীয় নিৰ্বাচনী আয়োগৰ হৈ যে যিকোনো এখন পৰিচয় পত্ৰ লৈ অহাটো বাঞ্ছনীয়। হয়, আমি প্ৰশিক্ষণৰ বিষয়ে যদি জানিব বিচাৰোঁ, নিশ্চয় যিসকল শ্ৰোতাই শুনি আছে বা যিসকল ব্যক্তি নিয়োজিত হৈছে, প্ৰশিক্ষণৰ কি বিষয় সন্দৰ্ভত আপোনালোকে প্ৰশিক্ষণ দিয়ে বা পদ্ধতি কি ইয়াৰ? প্ৰশিক্ষণৰ যিটো পদ্ধতিগত ব্যৱস্থা সেইটো আচলতে এটা বিৱৰ্তিত ব্যৱস্থা। কাৰণ ধৰক আজি অতদিনৰ যিটো অভিজ্ঞতা আয়োগৰ, সেই পুঞ্জীভূত যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো আচলতে আয়োগে প্ৰতিটো নিৰ্বাচনৰ সময়ত তেখেতসকলে
ব্যৱহাৰ কৰি প্ৰতিটো নিৰ্বাচনৰ সময়তে আমাৰ প্ৰশিক্ষণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কিছু উন্নীতকৰণ হয় এইবাৰৰ যিটো সংস্কাৰিত যিটো ৰূপ এই ৰূপত আমি দেখিবলৈ পাইছোঁ যে প্ৰথমতে মই বিষয়বস্তুটোলৈ অহাৰ আগতে এই ধৰণে মই ক'ব লাগিব যে আমি কি ধৰণে গোটেই ব্যৱস্থাটো আগবঢ়াই লৈ যোৱা যায় কাৰণ আচলতে হ'ল কি যে অলপ আগতে মই যিটো এটা পৰিসংখ্যা দিছিলোঁ যে আমাৰ 2,41,269 গৰাকী ব্যক্তিয়ে এই কাৰ্যসূচীটো ৰাইজৰ ওচৰলৈ আগুৱাই লৈ যাব সেই সকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত গোটেই পদ্ধতিটো কি ধৰণৰ এতিয়া আয়োগে নিজেববীয়াকৈ আমাৰ কিছু প্ৰশিক্ষক তেখেতসকলে তৈয়াৰ কৰি দিয়ে আৰু প্ৰশিক্ষকসকলক যিসকল প্ৰশিক্ষকসকলক তেখেতে তৈয়াৰ কৰি দিয়ে সেইসকলক আমি কওঁ ষ্টেট লেভেল মাষ্টাৰ ট্ৰেইনাৰ্ছ আৰু এখেতসকলক প্ৰশিক্ষণ দিয়ে কোনে যিসকল আয়োগৰ অধীনত থকা নেশ্যনেল লেভেল মাষ্টাৰ ট্ৰেইনাৰ্ছ তেখেতসকলৰ ৰাষ্ট্ৰীয় স্তৰৰ যি মাষ্টাৰ ট্ৰেইনাৰ আছে সেইসকলে ট্ৰেইনিং দিয়ে আৰু সেইসকলে আমাৰ তেনেকুৱা 19 গৰাকী গোটেই অসমৰ ষ্টেট লেভেল মাষ্টাৰ ট্ৰেইনাৰ আমাক তৈয়াৰ কৰি দিছে যিসকলে ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰ বুলি কয় জিলা ভিত্তিক 150 জন আৰু এনেকুৱা ধৰণৰ মাষ্টাৰ ট্ৰেইনাৰ ডেভেলপ কৰি দিয়া হৈছে আৰু এইসকলে মিলি প্ৰতিটো এছেম্বলি ভিত্তিক কিছুমান আমাৰ মাষ্টাৰ ট্ৰেইনাৰ ডেভেলপ কৰি দিছে তাৰ সংখ্যাটো হৈছে 2,591 তেতিয়াহ'লে এই যে 2,41,269 গৰাকী ব্যক্তিক যে আমি প্ৰশিক্ষণ দিম এই প্ৰশিক্ষণ কোনে দিব প্ৰশিক্ষণ দিব এই 2,591 গৰাকী আমাৰ এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকলৰ লগত আৰু কোন আছে যিসকলে এই যে আমাৰ প্ৰযুক্তিগত যিখিনি আমাৰ ডিজিটেল মাধ্যমৰ যিখিনি আমাৰ ইণ্টাৰফেচ আছে বা আমাৰ এপ্লিকেশ্যনছ আছে ICT এপ্লিকেশ্যনছ আৰু মোবাইল এপছ সেই সম্পৰ্কে ট্ৰেইনিং দিব কোনে এজন আমাৰ ষ্টেট লেভেল নডেল অফিচাৰ আছে 50খন আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট 50 গৰাকী ডিষ্ট্ৰিক্ট লেভেলত আমাৰ নডেল অফিচাৰ আছে আৰু 126 গৰাকী এছেম্বলি লেভেলত আমাৰ IT নডেল অফিচাৰ আছে গতিকে সৰ্বমুঠ আমাৰ 177 গৰাকী এনেধৰণৰ আমাৰ বিশেষভাৱে তৈয়াৰ কৰা আমাৰ ব্যক্তি আছে যিসকলে তেখেতসকলে এই গোটেই পদ্ধতিটোৰ লগত নিজকে খাপ খুৱাই তাক আগবঢ়াই লৈ যোৱাই নহয় বিভিন্ন স্তৰত প্ৰশিক্ষণৰ কাৰ্যসূচীটো তেখেতসকল ব্ৰতী হৈ থাকে এই বিষয়বস্তুবোৰ কোনবোৰ বিষয়বস্তুবোৰ হ'ল যেনে অলপ আগতে আজি যিটো আমাৰ বিষয়বস্তু যে ইলেক্টৰেল ৰোল এই ইলেক্টৰেল ৰোলৰ কি ধৰণে তাক উন্নীত কৰে ইলেক্টৰেল ৰোলৰ লগত নিৰ্বাচনী আয়োগৰ এটা নেট আছে এটা পদ্ধতি আছে ইয়াৰো নেট বুলি কয় সেই নেটটো প্ৰতিখন জিলাত এখন এটা প্ল্যান হয় কাৰণ এটা প্ল্যানৰ প্ৰয়োজন যেনে ধৰক আজি আমি প্ৰশিক্ষণৰ কথা পাতিছোঁ এই প্ৰশিক্ষণৰ ক্ষেত্ৰত আমাৰ গোটেই অসম জুৰি এটা ট্ৰেইনিং প্ল্যান আছে যিটো প্ল্যান আমি ইতিমধ্যে নিৰ্বাচনী আয়োগলৈ পঠিয়াইছোঁ আৰু এই প্ল্যানৰ লগতে আমি জিলাবিলাকৰ পৰা এটা তেখেতসকলৰ ট্ৰেইনিং প্ল্যান কি ধৰণে তেখেতসকলে নিজৰ ব্যক্তিসকলক এই কাৰ্যত লিপ্ত হৈ থকা ব্যক্তিসকলক প্ৰশিক্ষণ দিব তাৰো এটা আমি প্ল্যান তেখেতসকলে তৈয়াৰ কৰি দিছে আৰু আমাক যুগুতাই দিছে সেই ধৰণে এখন জিলাবিলাকত ইলেকশ্যন মেনেজমেণ্ট প্ল্যান বুলি এখন প্ল্যান থাকে সেই প্ল্যানখন কি ধৰণে বনাব তাত কি বিষয় সন্নিৱিষ্ট হৈ থাকিব সেইখিনি কি ধৰণে আগবঢ়াই লৈ যাব তাৰ আকৌ তলত মাইক্ৰ' প্লেনছ কিবা থাকিব নেকি ইত্যাদি কথাখিনি ভালনাৰেবিলিটি মেপিং যে ক'ৰবাত হয়তো কি ধৰণৰ বিষয়বস্তু আছে যি বিষয়বস্তুৱে আমাক হয়তো এটা অসুবিধা পেলাব পাৰে নেকি তাৰ আমি কি ধৰণে আমি যুঁজা মাৰি অভিযোজন কেনেকৈ কৰিম সেই বিষয়বস্তুটোৰ লগত আৰু অলপ আগতে কৈছোঁ আমি ক'ভিড বিধিখন সম্পূৰ্ণ এইবাৰ আহিছে আৰু তাক আমি অতি সতৰ্কতাৰে পালন কৰিবলৈ চেষ্টা কৰিছোঁ কেণ্ডিডেটসকলৰ নমিনেশ্যন প্ৰক্ৰিয়া চলি আছে নমিনেশ্যনৰ প্ৰক্ৰিয়াত কোৱালিফিকেশ্যন ডিছকুৱালিফিকেশ্যন কেনেকৈ কৰে তাৰ বিধিখিনি কি নমিনেশ্যনৰ ক্ষেত্ৰত স্ক্ৰুটিনি কেনেকৈ কৰে কেণ্ডিডেটৰ উইথড্ৰৱেল কি ধৰণে হয় চিম্বলবিলাক কি ধৰণে এলট কৰে মডেল কোড অফ কণ্ডাক্ট বুলি আপোনালোকে জানে আচৰণ বিধি এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত আমি কি ধৰণে আমি নীতি নিৰ্দেশনা আমাৰ কি পেইড নিউজ ক্ষেত্ৰত আমাৰ ভূমিকা কি আৰু মিডিয়া চাৰ্টিফিকেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰোল কি
ছ'চিয়েল মিডিয়া আমি কি ধৰণে মেনেজ কৰিম, ছুইপৰ কথা অলপ আগতে কৈছোঁ, আপুনি যিটো জানে AMF বুলি কয়, এচিয়ৰ্ড মিনিমাম ফেচিলিটি, যে এটা ভোট গ্ৰহণ কেন্দ্ৰত মিনিমাম ন্যূনতম কি সা সুবিধাৰ প্ৰয়োজন তাৰ ওপৰত খুব চোকা দৃষ্টি দিছে আয়োগে। আৰু যিদিনাখন ভোট গ্ৰহণ হ'ব সেই ভোট গ্ৰহণৰ দিনা কি ধৰণৰ আমি এৰেঞ্জমেণ্ট কৰিব লাগিব, কি ধৰণৰ ব্যৱস্থাপনাৰ প্ৰয়োজন হ'ব, এই IT এপ্লিকেশ্যনৰ কথা ক'লোঁ। আৰু ভোট গ্ৰহণৰ পিছত যেতিয়া আমি তাৰ কাউণ্টিঙৰ যেতিয়া ষ্টেজ আহিব, ভোট গণনাৰ ক্ষেত্ৰত কি ধৰণৰ এপ্লিকেশ্যনছ আছে, তাক আমি কি ধৰণে আমি তাৰ কাৰণে প্ৰস্তুত হ'ম। EVM আৰু VVPAT যিটো যোৱা আমাৰ 19ৰ নিৰ্বাচনত সেইটো সংযোজিত হৈছে প্ৰথমবাৰৰ কাৰণে অসমত, সেই তাক আমি তাৰ ব্যৱস্থাপনা কি ধৰণৰ ইত্যাদি কথা। পোষ্টেল বেলট, তাৰ লগত এটা ETPBS বুলি এটা প্ৰচেছ আছে, সেইটো সম্পৰ্কে কাউণ্টিঙৰ এৰেঞ্জমেণ্ট, প্ৰচেছ, ডিক্লেৰেশ্যন অফ ৰিজাল্ট ইত্যাদি কথাখিনি তাত বিষয়বস্তুত সাঙুৰি লোৱা হয়। আৰু এই বিষয়বস্তুবোৰ এনেকুৱা নহয় যে তাত আমি কেৱল থিয়ৰিটিকেল সেই কথাখিনি কোৱা হয়, ইয়াত প্ৰতিটো ট্ৰেইনিঙে, প্ৰতিটো প্ৰশিক্ষণে আমাৰ হেণ্ডজ অন হয়। হেণ্ডজ অন এটা অৰ্থটো এইটোৱে যে আমি আমাৰ প্ৰশিক্ষকসকলে প্ৰথমতে কথাখিনি প্ৰক্ষেপ কৰে, তাৰপিছত এটা আলোচনা কৰে, আলোচনাৰ শেষত হাতে কামে য'ত কৰাৰ প্ৰয়োজন আছে, যেনে ধৰক এতিয়া EVM মেচিনটোৰ হেণ্ডলিং, তাক কি ধৰণে ব্যৱহাৰ কৰা যায়, আৰু সেই কথাখিনি হাতে কামে আমি কৰি দেখুওৱা যায়, য'ত আমাৰ প্ৰশিক্ষাৰ্থীসকলে নিজে আহি অংশগ্ৰহণ কৰে। হয়, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। এগৰাকী শ্ৰোতাই NRCৰ বিষয়ে সুধিলে, এতিয়া তাৰ সৈতে যদি আমি ডি ভোটৰ বিষয়টো সংযোগ নকৰোঁ তেতিয়াহ'লে আমাৰ আলোচনা আধৰুৱা হৈ থাকিব। ডি ভোটৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ কি শেহতীয়া নিৰ্দেশনা আছে? নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনাটো হ'ল এইটো যে যিবিলাক ব্যক্তি ভোটাৰ তালিকাত নামটো আছে কিন্তু তেওঁলোকৰ নামৰ বিপৰীতে ডি, ইংৰাজীৰ ডি বুলি মাৰ্ক আছে, ডিৰ অৰ্থ হ'ল ডাউটফুল, সন্দেহজনক। এতিয়া কথাটো হ'ল যে ষ্টেণ্ডিং যিটো ডাইৰেকশ্যন, যে যেতিয়ালৈকে সেই ডাউটফুল ব্যক্তিগৰাকীৰ চূড়ান্ত সিদ্ধান্তটো বিদেশী ন্যায়াধীকৰণে নলয় আৰু তেওঁক ভাৰতীয় বুলি বিবেচনা নকৰে তেওঁৰ নাগৰিকত্ব, তেতিয়ালৈকে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। আৰু শেষত শ্ৰীযুত মিশ্ৰ ডাঙৰীয়া, যিসকল ব্যক্তি গোটেই নিৰ্বাচনী ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰক্ৰিয়াতে জড়িত হ'ব, তেওঁলোকৰ যদিও মনত কিবা শংকা আছে আপুনি কিদৰে দূৰ কৰিব? মই তাৰ আগতে মই এটা সৰু সময় এটা ল'ব বিচাৰিম এইটো কাৰণে যে এইবাৰ আমাৰ ফালৰ পৰা অসম আমাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা আমাৰ এই গোটেই ব্যৱস্থাপনাটো, যিটো আমি অলপ বিৱৰ্তনৰ কথা ক'লোঁ, যে এই বিৱৰ্তনটোত আমাৰ সংযোগ কি, আমাৰ ইতিবাচক সংযোগটো এইটোৱে হৈছে, যিটো আমাৰ মুখ্য নিৰ্বাচনী বিষয়াই যথেষ্ট জোৰ দিছে, এইটো হ'ল কি যে আমি প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত এটা আমি তাৰ মূল্যায়নৰ এটা ব্যৱস্থা এটা আমি ৰাখিছোঁ, যিটোক আমি লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম বুলি কওঁ। নিলিট বুলি যি ভাৰত চৰকাৰৰ অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ লগত আমি একত্ৰিত হৈ আমি এটা লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম বুলি এটা ছিষ্টেম আৰম্ভ কৰিছোঁ, য'ত কি হ'ল যিসকল প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'ব, অনতিপলমে প্ৰশিক্ষণ লোৱাৰ শেষান্তত তেখেতসকলে অনলাইন যোগে এটা পৰ্টেলত তেখেতসকলে অংশগ্ৰহণ কৰি নিজৰ প্ৰশিক্ষণৰ মূল্যায়ন তেখেতসকলে নিজে কৰিব পাৰে। আৰু আজিৰ ডেটত মই ক'বলৈ পাই বৰ সুখী হৈছোঁ যে আমাৰ 66,981গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে তাৰ লগত যোগাযোগ কৰি তেখেতসকলে নিজৰ এছেছ কৰিছে, নিজকে এছেছ কৰি লৈছে আৰু মূল্যায়ন কৰি লৈছে। তা শেষত এইটোৱে যে এটা অতি গুৰুত্বপূৰ্ণ এটা প্ৰক্ৰিয়া, নিৰ্বাচনী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত আমি আটাই আগবাঢ়িছোঁ আৰু এই প্ৰক্ৰিয়াটো যাতে স্বচ্ছ আৰু সুন্দৰভাৱে আমি কৰি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ আটাইৰে আমি দায়বদ্ধ। আমি প্ৰতিজন বিষয়া কৰ্মচাৰী যি এই প্ৰক্ৰিয়াটোৰ লগত জড়িত, আমি আটাইৰে দায়িত্ব আছে, আমি আটাই দায়বদ্ধ। আৰু দায়বদ্ধ হোৱাৰ উপৰিও আমি আচলতে প্ৰতিটো প্ৰশিক্ষণ কাৰ্যসূচীত আমি আচলতে ইয়াৰ লগত প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগে লগে আমাৰ প্ৰতিশ্ৰুতিটো আমি নিজে আচলতে আমাৰ নিজৰ অংগীকাৰটো আমি আচলতে দিওঁ। গতিকে মোৰ আটাইলৈকে অনুৰোধ থাকিব আৰু আটাইলৈকে শুভেচ্ছাও থাকিব যে তেখেতসকলে অতি সুন্দৰভাৱে
যাতে এই প্ৰক্ৰিয়াটো নিয়াৰিকৈ পৰিচালনা কৰে হয় আমি দুয়োগৰাকী সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ নিৰ্বাচনী প্ৰেক্ষাপট লাইভ ফোন ইন অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল ৰাজ্যিক নিৰ্বাচন বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া দেৱপ্ৰসাদ মিশ্ৰ আৰু যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়া অনুষ্ঠানটিৰ আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু